এটা ক্লিপ খুব ভাইৰেল হ'ল প্ৰধানমন্ত্ৰীয়ে সভাখনত আপোনাক কিবা এটা ক'লে আৰু আপুনি খুব ৰস পাই হাঁহিছিল মোৰ ব্যক্তিগত অনুভৱ আপুনি উত্তৰ নিদিলেও নাই মানে কি কথা নাজানো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ খুব এটা মানুহে দেখাৰ বাদ দি তেওঁৰ ডাঙৰ সেন্স অফ হিউমাৰ এটাও আছে তেওঁ যেনেকে এটা কঠোৰ প্ৰশাসনিক এজন ব্যক্তি তেনেকে তেওঁৰ আৰু এটা সাইড আছে খুব সিম্পল যেনেকে মই সিমু দাসৰ কথাটো মই কৈছিলো তেওঁ তাতে বহি মোক এটাই কথা কৈ আছিল যে ইমান ডাঙৰ এয়াৰপোৰ্ট বনালে কিন্তু মিটিংখনৰ হেডনাখন মিটিংত যদি আপুনি দেখে অডিয়েন্সৰ ফালে লাইট নাছিলে তেওঁ মোক ক'লে যে ইমান টকা কৰি এয়াৰপোৰ্টখন ইমান ধুনীয়াকৈ বনিলে কিন্তু ইহঁতি গৈ লাষ্টত মিটিংখনত লাইট কেইটা লগাব পাহৰি থাকিলে মই লক্ষ্য কৰা নাছিলো তেওঁ লক্ষ্য কৰিলে পিছত মই নামৰূপৰ মিটিংত দেখিলো একদম ধুনীয়া দেখি এইখন মিটিংত লাষ্টৰ ফালৰ মানুহখিনিক দেখা পোৱা নগৈছিলে এই তেনেকুৱা সৰু সৰু কথা তেওঁ কৈ থাকে সিৰিয়াস কথা একো নহয় তেওঁৰ খুব সেন্স অফ হিউমাৰ এটা আছে কিন্তু নিজৰ ধৰণেৰে তেওঁ কথা কয় আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াকো তেওঁ কিবা এটা কৈ গ'ল মোক সুধি আছে ৰাতিপুৱাৰ পৰা এইটোৰ মিনিং কি বুলি ময়ো মিনিংটো ক'ব পৰা নাই গতিকে তেওঁ সবৰ লগতে আমাক তেওঁ কাৰ্যকৰ্তা বুলি ভাবে সিদিনাখন আমাৰ লগত তেওঁ ৪৫ মিনিট সময় আছিলে সবৰে এটা এটা নতুন নতুন অভিজ্ঞতা সবকে যি ধৰণে তেওঁ কথা পাতিছে ওলাই আহি সবেই গাত চিকুটি চাইছে যে এইজন মোদী আছিল নে বেলেগ আছিল যিমানবিলাক আছিলে সেইকাৰণে মই ভাবো যে তেওঁৰ যিটো এটা হিউম্যান সাইড বহুত বেছি ষ্ট্ৰং হিউম্যান সাইড আপোনাৰ যদি বেমাৰ হোৱা বুলি গম পায় আৰু আপোনাক যদি মোদীজীয়ে জীৱনত কেতিয়াবা লগ পাইছিল আপোনালৈকে ফোন আহিবই আৰু ফোনত সুধিবই যে তোৰ ট্ৰিটমেন্টৰ মই কিবা কৰি দিব লাগিব নেকি কাৰোবাৰ যদি তেওঁ কাৰোবাৰ বিষয়ে জানে যোৰহাটত আহিলে সাপোজ তেওঁ যোৰহাটৰ ব্যক্তি এজনক চিনি পাইছিলে আহিয়ে মোক সুধিব অমুকৰ কি খবৰ তেওঁ অকণমান আমাৰ দৰে মানুহতকৈ তেওঁ অলপ এটা নেক্সট লেভেলত অপাৰেট কৰে কেতিয়াবা ময়ো আচৰিত হৈ যাওঁ তেজপুৰত আহি সুধে কোভিডৰ সময়ত তেজপুৰৰ এজন সিনিয়ৰ সিটিজেনৰ ফোন নম্বৰ মোৰ পৰা ললে যে অমুকৰ ফোন নম্বৰটো মোক লাগে মই তেওঁক ফোন নম্বৰটো দিলো পিছত মই ভাবিলো কিহৰ কাৰণে ফোন নম্বৰটো ললে মই তেজপুৰত যাওঁতে মই সুধিলো যে আপোনাৰ প্ৰধানমন্ত্ৰীয়ে ফোন নম্বৰ লৈছিল মোৰ পৰা বোলে আপোনাৰ পৰা লৈছিল নেকি বোলে মোৰ পৰা লৈছিলে বোলে নহয় মোক ফোন কৰি পেলাই কোভিডৰ সময়ত কেনেকে মই ইনফেকশন নোহোৱাকৈ থাকিব পাৰো মোক প্ৰায় 10 মিনিট সময় তেওঁ পৰামৰ্শ দিলে আপুনি কল্পনাও কৰিব পাৰিব নেকি আৰু যেনেকে মোক ফোন নম্বৰটো বিচাৰিলে মই বোলো কি হল ঘটনাটো সুধিবও নোৱাৰো ক্ৰছ চেকো কৰিব নোৱাৰো পিছত গৈ মই যেতিয়া তেওঁক সুধিলো তেওঁ মানুহজনক গুজৰাটত থাকোতে কেতিয়াবা লগ পাইছিলে সেই মানুহজন কেনে আছে কোভিডৰ সময়ত তাকো তেওঁ ফোন কৰি প্ৰধানমন্ত্ৰীয়ে খবৰ ললে মই তেওঁক এদিন সুধিছিলো যে আপুনি তেখেতৰ খবৰ ললে বোলে কোভিডৰ সময়ত মই যিমান মানুহ চিনি পাম মনত পেলাই মই সবকে ফোন কৰিছো আৰু যিখিনি পৰামৰ্শ দিব পাৰো দিছো কাৰণ ইমান ৰাতিপুৱা কাম নাথাকে ৰাতিপুৱা 2 ঘণ্টা মই খালি ফোনকে কৰি মানুহৰ খবৰ লওঁ এইজন হল নৰেন্দ্ৰ মোদী আৰু সেই কাৰণে নৰেন্দ্ৰ মোদীয়ে ইভিএম নিজিকে নৰেন্দ্ৰ মোদীয়ে মানুহৰ হৃদয় জিকে ধন্যবাদ জনাইছো আৰু লগ পাই থাকিম আগন্তুক নিৰ্বাচনলৈ শুভেচ্ছা জনালো ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ